নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। ডিব্ৰুগড় ইউনিভাৰ্চিটি পোষ্ট গ্ৰেজুৱেট এণ্ট্ৰেন্স টেষ্টৰ যি ৰিজাল্ট আছিলে ৰিজাল্টসমূহ ইতিমধ্যে দি দিয়া হৈছে। 16 জানুৱাৰীৰ দিনা আপোনালোক 3টা বজাত ৰিজাল্টসমূহ প্ৰকাশ পাইছে। আপোনালোকে এতিয়া যি আপোনালোকৰ স্ক'ৰ কাৰ্ড আছে স্ক'ৰ কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। লগতে কিছুমান তেওঁলোকৰ কথা কৈছে যে স্ক'ৰ কাৰ্ডখন ডাউনলোড কৰাৰ পিছত আপোনালোকে প্ৰিণ্টিং কৰি ৰাখিব। প্ৰিণ্টিং কৰি ৰখাৰ পিছত এখন ৰাখিব। তাৰপিছত আপোনালোকৰ মেইল লিষ্ট প্ৰিপেৰেশ্যন কৰা হ'ব। গতিকে আপোনালোকৰ মেইল লিষ্টখন কেতিয়া প্ৰিপেৰেশ্যন কৰাব কৈ দিছে। এটা ইম্পৰ্টেণ্ট নিউজটো আপোনালোকে পঢ়ি চালে গম পাব। আপোনালোকৰ দি প্ৰফেশ্যনেল মেইল লিষ্ট অফ দ্য ডিব্ৰুগড় ইউনিভাৰ্চিটি টিচিং ডিপাৰ্টমেণ্ট এণ্ড চেণ্টাৰ্ছ ফৰ ষ্টাডিজ উইল বি প্ৰিপেয়াৰ্ড অন দ্য বেচিছ অফ দ্য ডিউ PGET 2025 ৰিজাল্ট এণ্ড দ্য কেণ্ডিডেট নিড টু নট এপ্লাই এগেইন। অৰ্থাৎ আপোনালোকৰ এপ্লাই কৰাৰ কোনো প্ৰয়োজন নাই। আপোনালোকৰ 2-3 দিনৰ ভিতৰতে আপোনালোকৰ যি মেৰিট লিষ্ট আছে সেই মেৰিট লিষ্টখন প্ৰিপেৰেশ্যন কৰা হ'ব। অৰ্থাৎ প্ৰতিটো ডিপাৰ্টমেণ্ট ৱাইজ হয়তো কাইলৈ পৰহিলৈ ভিতৰতে আপোনালোকৰ মেৰিট লিষ্ট হয়তো ডিব্ৰুগড় ইউনিভাৰ্চিটি অফিচিয়েল ৱেবছাইটত পাই যাব। গতিকে আপোনালোকে নতুনকৈ এপ্লাই কৰাৰ প্ৰয়োজন নাই। কিন্তু আপোনালোকে যেতিয়া মেইল লিষ্টত নাম আহিব, নাম অহাৰ পিছত যিখন স্ক'ৰ কাৰ্ড আছে সেই স্ক'ৰ কাৰ্ডখন লৈ পেলাই আপোনালোকে এডমিশ্যন কৰিব যাব লাগিব। গতিকে আপোনালোকে স্ক'ৰ কাৰ্ডখন ডাউনলোড কৰিবৰ কাৰণে ডিব্ৰুগড় ইউনিভাৰ্চিটি যিটো অফিচিয়েল ৱেবছাইট আছে তাত অহাৰ পিছতে আপোনাৰ তললৈ স্ক্ৰল ডাউন কৰি আহিলে দেখিব ইয়াত ডিউ PGET 2025 ৰিজাল্ট। তাৰ বটনটো ক্লিক কৰিলে আপোনালোকে যি ৰিজাল্ট আছে ৰিজাল্টৰ ৱেবছাইটলৈ যাব পাৰিব। ৰিজাল্টৰ ৱেবছাইটত অহাৰ পিছত ডিব্ৰুগড় ইউনিভাৰ্চিটি এণ্ট্ৰেন্স ৰিজাল্ট ইয়াত আপোনালোকৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি পোষ্ট গ্ৰেজুৱেট এণ্ট্ৰেন্স টেষ্টৰ যিটো ৰোল নাম্বাৰ আছে সেইটো দিব আৰু এপ্লিকেশ্যন নাম্বাৰটো দি পেলাই চাৰ্চ বটনত ক্লিক কৰি আপোনাৰ স্ক'ৰ কাৰ্ডখন ডাউনলোড কৰি ল'ব পাৰিব।